এতিয়া এই 9টা সন্তানৰ পিছত
এক নৱ শক্তিৰ ধাৰা সংসাৰত আহিব। কৰ্দম আৰু দেৱভূতিয়ে মনেৰে কি ভাবিছিল ক'ব নোৱাৰোঁ, কিন্তু ভগৱতৰ ইচ্ছা যে তেওঁলোকৰ মাজৰ পৰাই নৱবিধ ভক্তিৰ মহাশক্তি প্ৰথমতে প্ৰচাৰ হ'ব। গতিকে নৱবতী কন্যা নৱতা শক্তিক আধাৰ কৰি সংসাৰটোকে নৱবিধ ভক্তিৰ উন্মেষ আনি আৰু তাৰপিছত এতিয়া স্বয়ং ভগৱন্ত এতিয়া আহিব। এইকাৰণে এতিয়া কৰ্দমৰ জৰিয়তে এই মহালীলাটো কৰিছে। দেৱভূমিক কৈছে যদি ঈশ্বৰ কোনো তোমাৰ পুত্ৰ হ'ব লাগে, কাৰণ তেওঁলোক কথাই দি থৈছে, কিন্তু তেওঁ সুযোগটো পাব লাগিব কেনেকৈ, যে তুমি এই মুহূৰ্ততে তুমি ঈশ্বৰক মহাতুতি কৰা, ঈশ্বৰৰ বাহিৰে বেলেগ কথা চিন্তা নকৰিবা। তোমাৰ ইন্দ্ৰিয় আসক্তিৰ কাৰণত স্বয়ং প্ৰভু ভগৱন্ত নাহে, তুমি ভক্তিৰ আসক্তিত তেওঁৰ ওচৰত তুমি সমৰ্পিত হোৱা। তাৰপিছত স্বয়ং প্ৰভু ভগৱন্তই পুত্ৰৰূপে জন্মগ্ৰহণ কৰিব। আৰু তাৰপিছত কি হ'ব, তেওঁ যিমানখিনি কৰ্ম কৰিব তাৰ জৰিয়তে তোমাৰ আৰু মোৰ যকৃতি বাঢ়িব। পুত্ৰ সন্তানে যিমানেই যকৃতি ভাল কাম নকৰক কিয়, তাৰ সমস্ত কৃতিত্বটো আচলতে পিতৃ আৰু মাতৃয়েহে লাভ কৰে। পুত্ৰই যিমানেই যি কৰ্ম নকৰক কিয়, তাৰ সমস্ত অধিকাৰ নৈতিকভাৱে আধ্যাত্মিকভাৱে পিতৃ আৰু মাতৃৰেহে সেই অধিকাৰ। গতিকে আজি কৰ্দমঋষিও কৈ আছে, ঈশ্বৰ প্ৰভু ভগৱন্তক যদি তুমি পুত্ৰ হিচাপে পাব বিচাৰা, তেতিয়াহ'লে সেই পুত্ৰৰ কাৰণে তুমি আৰাধনা কৰা, তুমিও কৰিব লাগিব আৰাধনা, ময়ো কৰিব লাগিব। সংসাৰী তত্ত্বই আচলতে এই ব্যৱস্থাটো এক মহা জ্ঞান হিচাপে আমাৰ সংস্কৃতিলৈ যত্ন কৰিছে। আমাৰ সাংসাৰিকসকলে কি কৰে, বৈবাহিক সম্বন্ধ ঘটাই দিয়াৰ পিছত পিতৃ মাতৃ গুৰু গোসাঁইৰ কথা আহি কৰবাত থৈ দিয়ে। কেৱল ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে, ইন্দ্ৰিয় আসক্তিৰ কাৰণে কেৱল স্বামী আৰু ভাৰ্যাৰ মাজতে বিষয়ৰ সমস্ত ভাৱনাবিলাক কি হৈ যায়, আসক্ত হৈ যায়, যাৰ ফলত ঈশ্বৰৰ কোনো শক্তি, ঈশ্বৰৰ কোনো প্ৰভাৱ তেওঁলোকৰ অন্তৰলৈকে নাহে। কাৰণে আমি কেৱল বিষয়ৰ সন্তানহে জন্ম দিওঁ, ভক্তিৰ সন্তান আমি জন্ম নিদিওঁ। যদিহে ঈশ্বৰক চিন্তা কৰি যদি আমি সৃষ্টিৰ কৰ্মত নিবিষ্ট হ'বৰ কাৰণে স্বামী আৰু স্ত্ৰীৰ মাজত মধুৰ সম্বন্ধ যদি সাধন কৰোঁ, তেতিয়াহ'লে স্বয়ং প্ৰভু ভগৱন্ত নিজৰ স্বৰূপত, ভক্তিৰ স্বৰূপত তেওঁ আহি উপস্থিত হ'ব। আজি কৰ্দম আৰু দেৱভূতিৰ জৰিয়তে গৰ্ভত সন্তানস্থিত হোৱাৰ আগতেই এতিয়া ঈশ্বৰক তেওঁ পাবৰ কাৰণে এনেদৰে তুতি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। আহক ইয়াৰ পিছত মই কি ভাৱনা দেৱ স্বামী
দেৱভূতি আৰু কৰ্দমে ঈশ্বৰ সাধনাত ৰত হৈ থাকি পুত্ৰ কামনাৰ বাসনাখিনি হৃদয়ত লৈ ঈশ্বৰত যেতিয়া মহাভক্তি কৰি সেৱা কৰি আছে অন্তৰ্যামী প্ৰভু ভগৱন্তে সিদ্ধান্ত কৰিলে যে মই এই ঘৰতে যি সময়ত দেৱভূতি আৰু কৰ্দমৰ মনত ভক্তি কৰা ভাৱনাই পৰিপূৰ্ণ হৈ আছে এই ক্ষণতে তেওঁ সংসাৰত স্থিত হ'বৰ কাৰণে প্ৰযত্ন কৰিলে আৰু কৰ্দমৰ ক্ষীৰত আহি তেওঁ বাস কৰিলে আৰু তাৰপিছত কৰ্দমৰ বীৰ্যেৰে দেৱভূতিৰ গৰ্ভত প্ৰৱেশ কৰি দেৱভূতিৰ গৰ্ভত তেওঁ তাৰ আৰু লাহে লাহে সেই ৰূপটোৱে সমস্ত পৃথিৱীৰ লোকত এক প্ৰভাৱ বিস্তাৰ কৰে দেৱতাসকলে বুজি পাই গৈছে ব্ৰহ্মাকে আদি কৰি এই সমস্তই বুজি পাই গৈছে যে নিৰাকাৰ নিৰঞ্জন পৰম ব্ৰহ্ম পুৰুষজন এক অৱতাৰ ধাৰণ কৰিবৰ কাৰণে তেওঁ দেৱভূতিৰ গৰ্ভত স্থিত হৈ আছে ইয়াৰ আগতে ভগৱন্তক বিচাৰি পাব পৰা শক্তিৰ কামেই নাছিল যদি ভগৱন্তক কোনোবাই বিচাৰিব বিচাৰে তেতিয়াহ'লে তেওঁ ধ্যান কৰিব লাগিব সমাধি কৰিব লাগিব যোগ কৰিব লাগিব কিমান দিন কৰিব লাগিব ঠিক নাই তাৰপিছত ঈশ্বৰে কৃপা কৰিলেহে ঈশ্বৰে এটা ৰূপ লৈ আহি দেখা দিলেহে দেখা পাব এতিয়া সেই পাৰমাৰ্থিক প্ৰয়োজ্য এইটো লৌকিকত আহিবৰ কাৰণে প্ৰযত্ন কৰিছে এটা ৰূপ লৈ তেওঁ সংসাৰলৈকে আহিবৰ কাৰণে যত্ন কৰিছে গতিকে কাৰ মনত আনন্দ নহ'ব এই ভাৱটোৰ যিজন প্ৰভু দৰ্শন পাবৰ কাৰণে আমি পদত যোগ তপস্যা কৰিব লাগিব সমাধি ধ্যান কৰিব লাগিব তথাপিও আমাৰ শক্তি সমৰ্থন নহয় কিন্তু সেইজন যদি ক'ৰবাত এটা ৰূপ লৈ আছে আকাৰ লৈ আছে যি ৰূপ আকাৰ লৈ এই জ্ঞানটো অহাৰ পিছত তেওঁৰ দৰ্শনৰ অভিলাষ কোনে নাপাব আজি সেইজনে এটা সময়ত দৈৱকীৰ গৰ্ভৰ পৰা মনুষ্য সন্তান হিচাপে জন্ম কৰাৰ সময়ত প্ৰকৃতিয়ে নানা ৰূপ ধাৰণ কৰি স্বাগতম কৰিছে নিজৰ নিজৰ শক্তিয়ে ভগৱন্তক তেওঁলোকে আদৰি কৰিছে কণিকা মেঘে বৃষ্টি দিছে বতাহ বলিছে সুন্দৰভাৱে গছ বন ফুল নিজৰ নিজৰ ৰূপ লাৱণ্যৰে জাতিষ্কাৰ কৰিছে এই সমস্তবিলাক এটা এটা নৰূপক ঈশ্বৰক যেন স্বাগতম কৰিবৰ কাৰণে তেওঁলোক উদ্ভৱ হৈ আছে এনেদৰে এক প্ৰকৃতিটো অজানিতভাৱে এক পৰিৱৰ্তন আহিছে লৌকিকত এই পৰিৱৰ্তনৰ ধাৰাটো হয়তো আমি বুজিব নোৱাৰিম কিন্তু বুজাসকলে বুজি পায় গ্ৰীষ্মকালত বসন্ত কালত প্ৰকৃতিয়ে নৰদত কিয় লয় শীত
শীতকালত সেই ৰ'দটো নাইকিয়া হৈ যায়। বৰ্ষাকালৰ ৰ'দটো বসন্ত কালত নাথাকে, বসন্ত কালৰ ৰ'দটো শীতকালত নাথাকে। তেতিয়াহ'লে এই ৰূপটোৱে আচলতে কাৰ কাৰণতে এই ৰূপে মোহিত কৰিবলৈ প্ৰযত্ন কৰে, এই তত্ত্বটো আমি বুজিব নোৱাৰোঁ। কিন্তু আজি ভাগৱতে উল্লেখ কৰিছে যে গছে যেতিয়া পাত সলাইছে, যেতিয়া ফুল ফুলিছে, সুগন্ধিত বায়ুত যেতিয়া ফুলৰ সুগন্ধিবিলাক চাৰিওফালে বিয়পি গৈছে, সুগন্ধিত এটা পৰিৱেশ হৈ আছে। কাৰ কাৰণে? যে ভগৱন্ত যে এইখন সংসাৰলৈ আহিছে, ভগৱন্তৰ নামত তেওঁলোক উৎসৰ্গিত হ'বৰ কাৰণে পূৰ্ণ শক্তিৰে তেওঁলোকে নিজৰ নিজৰ ৰূপ ধাৰণ কৰিবৰ কাৰণে প্ৰযত্ন কৰি গোটেই প্ৰকৃতিকে ৰূপ সলাই গৈছে। এয়াই হৈছে ভগৱন্তৰ লীলা। ভগৱন্তৰ অহাৰ আগমনত প্ৰকৃতিয়ে ন ৰূপ লৈছে আৰু সেই ভগৱন্ত পাই নানা ধৰণৰ যে নৃত্য কৰিছে, নানা ধৰণৰ উৎসৱ কৰিছে। এনেকুৱা খেলা জগতত চলি আছে। কৃষ্ণ ভংগী ভাবে নিৰ্দৰ কৰে অবেচৰাচয় শিৱে লালু কৰ মহা আনন্দ হৃদয় জয় জয় কৃষ্ণ বুলি যত দেৱচ বিনাবন্ত সুন্দৰ ধাৱে পুষ্প বৰিষ পাছে সিটো কদম বৰ ইয়াৰ চমক প্ৰতি ঋষি গণকমে আহি লণ্ড প্ৰজাপ্ৰতি প্ৰীতি আহিবাৰ দেখি কদম গাঁও চালি উঠি বহিলন্দ বিধি চিনিতি কৃষ্ণ তত্ত্ব জ্ঞান কহিবাক লাগি নিজৰ অংশে দান গিয়ে ভলে ইহা গণ জানি ব্ৰহ্মানন্দ ভলন্ত্র দেৱহূতি কদম বৰ বাইক বুলি লন্ত্ৰ কুনি কদম বৰ পুত বৰ পূজা যত নিকটে চিত তাক কৰিলি সমস্ত। ভগৱন্ত কপিলৰ মহা আগমনত প্ৰকৃতিয়ে যেনেকৈ নানা ধৰণৰ নৃত্য গীতেৰে নিজকে সদায় পৰাই তুলিছে, ঠিক তেনেদৰে স্বৰ্গৰ অপেশ্বৰীসকলেও নানা ধৰণৰ নৃত্য গীত কৰি তেওঁলোকে কৃষ্ণৰ জয়গুণ গাই স্বৰ্গৰ পৰা দৌৰি আহিছে কৰ্দমদেশীন আশ্ৰমৰ ফাললৈ। বিমানতে থাকি তেওঁলোকে মহা উৎসৱ কৰিছে আৰু নানা ধৰণৰ সুগন্ধি পুষ্প
বৰ্ষণ কৰি তেওঁলোকেই ভগৱন্তক যেন পূজা কৰিছে, অৰ্চনা কৰিছে। ঠিক এনেদৰে মহা ৰংগ উৎসৱ চলি আছে। আৰু তাৰপিছত স্বয়ং ব্ৰহ্মাই দেৱতাসকলক লগত লৈ কৰ্দম ঋষিৰ আশ্ৰমত উপস্থিত হ'ল। আৰু যেতিয়া বহুদিনৰ মূৰত পিতৃৰ আগমন এই কৰ্দমৰ আশ্ৰমত হৈ গ'ল, লগে লগে তেওঁ সচকিত হৈ গ'ল আৰু পিতৃক বা দেৱসকলক শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে পূজা সেৱা কৰিছে, পাঠ্যৰ্ঘ্য দিছে, নানা ধৰণৰ দিব্য আসন দিছে। তাৰপিছত এতিয়া সেই পূজা অৰ্ঘ্য লৈ অতিকৈ আনন্দিত হৈছে ব্ৰহ্মা আৰু দেৱতাসকল। আৰু আনন্দিত হোৱাৰ মূল কাৰণ এটাই, যি স্থানত স্বয়ং প্ৰভু ভগৱন্তে বিৰাজিত হৈ আছে, সেই প্ৰভু ভগৱন্তে এটা ৰূপ লৈ তেওঁ মানৱী ৰূপেই হওক, যি ৰূপেই নহওক, সেয়া যে কৃষ্ণৰ ৰূপ, নিৰাকাৰ নিৰঞ্জনৰ ৰূপ, অজৰ জন্ম, অজৰ ব্ৰহ্মৰ পুৰুষৰ যে ৰূপ, এই কথাটো তেওঁলোকে জানিছে কাৰণে এতিয়া কৰ্দমৰ ওচৰত তেওঁলোকে কৃতকৃত হৈছে আৰু কৰ্দমৰ সেৱা পাই তেওঁলোকো ধন্য হৈছে। আৰু তাৰপিছত কৰ্দম দেৱভূতি কৰি এতিয়া তেওঁলোকে কিবা এটা উপদেশ দিবলৈ কাৰণে প্ৰদৰ্শন কৰিছে। আহক কি উপদেশ প্ৰদান কৰে।
তুমি মূল বাক্য রক্ষা করিয়ে তুমি ব্রহ্মযোগী হয়েও সমস্ত কথা জানিও মোক তুমি যে অনাদর নকৰিলা, মোক যে মান্যতা দিলা, আর মোৰ কথা মতে তুমি কন্যাসত্ব ত্যাগ কৰি তুমি সংসাৰী হলা। আৰু লগতে নৱবতী কন্যাৰ তোমাৰ জন্ম হৈ গ'ল, আৰু স্বয়ং প্ৰভু ভগৱন্ত আহি তোমাৰ বংশত তোমাৰ পুত্ৰ হিচাপে জন্ম হ'ল। গতিকে এই সমস্ত কথা জনাৰ পিছত কোনজন পিতৃয়ে পুত্ৰৰ ওচৰত অসন্তুষ্ট হ'ব পাৰে? কেৱল পিতৃৰ মনৰ বাঞ্ছাৰ কাৰণে, কামনাৰ কাৰণে পুত্ৰই সমস্তখিনি কৰিবৰ কাৰণে যদি অংগীকাৰবদ্ধ হয়, তেতিয়াহ'লে পিতৃৰ পুত্ৰৰ মাজত থকা যিটো আত্মিক সম্বন্ধ কিমান এক পবিত্ৰ হয়, যাৰ ফলত পিতৃ যেতিয়া তুষ্ট হ'ব, ঈশ্বৰ তুষ্ট নোহোৱাকৈ থাকিব নোৱাৰে। গতিকে ভগৱন্তে এতিয়া তেওঁ যেনেদৰে কৃপা কৰে, সেই কৃপাৰ এক উৎস হ'ল পিতৃৰ মহান আশীৰ্বাদ। পিতৃৰ আত্মতুষ্টিয়ে পুত্ৰক যদি হিয়া উজাৰি আশীৰ্বাদ কৰে, সেই আশীৰ্বাদ কেতিয়াও ব্যৰ্থ নহয়। আজি যেন ব্ৰহ্মাই কৰ্তমমণিক এনেদৰে আশ্বাসিত কৰিছে। এতিয়া লগে লগে তেওঁ এই বুলিও এক সংবিধান দিছে, যিহেতু স্বয়ং প্ৰভু ভগৱন্ত তেওঁ নিজে আহি অৱতাৰ ল'লে, কপিল নামেৰে তেওঁ জনাজাত হ'ব, আৰু তেওঁৰ মুখেৰে তেওঁৰ ব্ৰহ্মজ্ঞানৰ তত্ত্ব তেওঁ প্ৰচাৰ কৰিব, জগতক উদ্ধাৰ কৰিব। কিন্তু তোমাৰো কৰ্ম কিছু আছে। কি কৰ্ম আছে? যিহেতু তুমি সংসাৰী হ'লা, সংসাৰী ধৰ্ম তুমি সম্পন্ন কৰিব লাগিব। 9 গৰাকী কন্যা সন্তানৰ পিতৃ, গতিকে 9 গৰাকী কন্যা সন্তানক বিধিগতভাৱে তেওঁলোকক সংস্কাৰ দিব লাগিব, বৈবাহিক সম্বন্ধ ঘটাই তেওঁলোকৰ অভিলাষ পূৰণ কৰিব। এতিয়া মই জানিছোঁ তেওঁলোকেও মনে মনে কোনোবা ঋষি তেওঁলোকে স্বামী হিচাপে বৰণ কৰি গৈছে। এইখন সংসাৰত এগৰাকী নাৰীয়ে বিভিন্ন উৎসৰ পৰা যেতিয়া কোনোবা পুৰুষৰ গুণানুকীৰ্ত শুনে, যৎকীৰ্তি শুনে, সেই সমস্ত আয়ত্ত কৰি কৰি নিজৰ মাজত কল্পনাৰ এখন ৰাজ্য সপোন দেখে, আৰু সেই সপোন অনুসৰি সপোনৰ লগত কাৰোবাৰ মনেৰে সৈতে বৰণ কৰি। এই কথাটো কৰ্দম মুনিয়ে গম পাইছে নাপাইছে বেলেগ কথা, কিন্তু ব্ৰহ্মাই গম পাই তেওঁ ব্যক্ত কৰিছে যে এই নৱবতী কন্যা বিধিগতভাৱে ঋষি মুনি সমস্ত তুমি সম্পাদন কৰিব লাগিব। এতিয়া তেওঁলোকক সোধা, তেওঁলোকৰ মনেৰে কাৰোবাক বৰণ কৰি গৈছে। তেওঁলোকৰ অভিলাষ যেতিয়া অভিমত যেতিয়া ব্যক্ত হ'ব, সেই অনুসৰি তুমি কৰ্মবিধি কৰিব লাগিব। আপোনাৰ মানৱ জীৱনত ধৰক স্বয়ং ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে মানৱ জীৱনটো আমাৰ আগবাঢ়ে, আৰু ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে আমি সমস্ত কৰিবলৈ অৰ্থাৎ মায়া মোহ